ফৰ্মুলাটোত আমি কি আছে ইয়াতে 5 আছে 2 আছে 3 আছে আৰু ইয়াতে 9 আছে ঠিক তেনে 8 আছে 4 আছে 3 আছে ইয়াতে আমাৰ উলিয়াব লাগে আমি এই সাৰ্কলটো কেনেকৈ উলিয়াম এই ফৰ্মুলা এটা আছে এটো a - b বা ইনটু c অৰ্থাৎ 5 ৰ পৰা 2 বিয়োগ কৰিলে কিমান হয় 3 3 ৰ লগত 3 পূৰণ কৰিলে 3 3 গুণ কিমান হয় 9 হয় এটো 9 হয় ঠিক তেনেকৈ 8 ৰ পৰা 4 বিয়োগ কৰিলে 4 4 3 গুণ কিমান হ'ব 12 ইয়াত কি হ'ব যে 12 হ'ব ঠিক তেনেকৈ 10 ৰ পৰা 6 বিয়োগ কৰিলে 4 4 5 গুণ কিমান 20 হয় 7 ৰ পৰা 3 বিয়োগ কৰিলে 4 হয় 4 ৰ লগত কি পূৰণ কৰিলে 24 হয় অৰ্থাৎ 6 পূৰণ কৰিলে 24 হয় তেতিয়াহ'লে এই ঘৰটোত কি হ'ব 6 হ'ব ঠিক তেনেকৈ ইয়াতে এতিয়া 6 ৰ পৰা 3 বিয়োগ কৰিলে 3 3 3 গুণ কিমান 9 ইয়াত 9 হৈছে 4 ৰ পৰা 2 গ'লে 2 2 লগত কি পূৰণ কৰিলে 20 হয় অৰ্থাৎ 10 দুগুণ 20 তেতিয়াহ'লে ইয়াত কি বহিব 10 বহিব ঠিক তেনেকৈ 2 ৰ পৰা 1 বিয়োগ কৰিলে 1 ৰ লগত 6 পূৰণ কৰিলে 6 হয় 5 ৰ পৰা কিবা বিয়োগ কৰিলে আমি কিমান হয় চাব লাগিব এতিয়া 4 আমি যদি অসুবিধা হয় তেতিয়াহ'লে এই ফৰ্মুলাটোত কৰিব পাৰো গতিকে 5 বিয়োগ ইয়াতে কি আছে এটোত b এ থাকি গ'ল ইনটু c বুলি ক'লে 4 ইকুৱেল টু কিমান আছে 12 আছে তেতিয়াহ'লে 4 টো হিফালে লৈ গ'লে 12 ক 4 ৰে হৰণ কৰিলে কেইবাৰ যাব 3 বাৰ যাব তাৰ পিছত মাইনাস 5 টো হিফালে গ'লে মাইনাস হ'ব 3 ৰ পৰা 5 গ'লে -2 হ'ব -b ইকুৱেল টু -2 b ইকুৱেল টু কিমান হ'ব 2 তেতিয়াহ'লে এই ঘৰটোত কি হ'ব 2 হ'ব হেনেকৈ উলিয়াব পাৰো নাইবা আমি কি কৰিব পাৰো 4 ৰে 12 কেইবাৰ যায় 3 বাৰ যায় তেতিয়াহ'লে 5 ৰ পৰা কিমান বিয়োগ কৰিলে 3 হয় তেতিয়াহ'লে 5 ৰ পৰা 2 যদি বিয়োগ কৰো 3 হয় তেতিয়াহ'লে এটো আমি কি পাব পাৰো 2 পাব পাৰো হেনেকৈ আমি উলিয়াব পাৰো এই এটো ফৰ্মুলা কি ফৰ্মুলা হ'ব এতিয়া চোৱা ইয়াতে 5 আছে ইয়াতে 4 আছে 6 আছে ইয়াতে 12 আছে ঠিক তেনে 6 আছে 5 আছে 7 আছে 21 আছে এটা আমাৰ এটো কি ফৰ্মুলা হ'ব এই ফৰ্মুলাটো হ'ব a b c by 10 এই ফৰ্মুলাত কৰিলে হ'ল যেনে এটা 5 4 গুণ 20 20 ৰ লগত 6 পূৰণ কৰিলে 6 2 12 120 হয় 120 ক 10 ৰাউণ্ড কৰিলে কিমান পাই যায় 12 পাই যায় ঠিক তেনে 5 6 গুণ 30 30 ৰ 7 পূৰণ কৰিলে 7 3 গুণ 21 210 হয় 210 ক 10 ৰাউণ্ড কৰিলে 21 পাই যায় ঠিক তেনেকৈ এটোত কি আছে 4 10 গুণ 40 40 ৰ লগত 8 পূৰণ কৰিলে 320 হয় 320 ক 10 ৰাউণ্ড কৰিলে এখিনি হয় ঠিক তেনে 5 3 গুণ 15 15 2 30 30 ক 10 ৰাউণ্ড কৰিলে 3 গতিকে ইয়াতে কি বহিব 3 বহিব ঠিক তেনেকৈ 7 3 গুণ 12 5 12 60 60 ক 10 ৰাউণ্ড কৰিলে 6 হয় এটো এতিয়া উলিয়াব দিছে উলিয়াব দিলে আমি 6 10 গুণ 40 6 10 গুণ 60 60 ৰ লগত কিবা এটা পূৰণ কৰিলে 10 ৰে হৰণ কৰিলে আমি ওলাই এটো উলিয়াব লাগিলে তোমালোকে এতিয়া এই বস্তুত এই ফৰ্মুলাত তোমালোকে কি কৰিব পাৰা a ৰ মান নাই b ৰ মান আছে 6 c ৰ মান আছে 10 6 10 গুণ 60 এই 60 ক 10 ৰে হৰণ কৰিলে কিমান পাব 6 বাৰ যাব অৰ্থাৎ 6a ইকুৱেল টু 42 হ'ব অৰ্থাৎ 42 ক 6 ৰে হৰণ কৰিলে 7 6 গুণ 42 গতিকে এটো কি বহিব 7 বহিব অৰ্থাৎ তোমালোকে কি কৰা এটো পূৰণ কৰি লৈ এই তাক 10 ৰে হৰণ কৰিলে যিখিনি হয় সেইখিনিৰ লগত সেইখিনিৰে 42 ক হৰণ কৰি দিয়া তেতিয়া ওলাই যাব 6 10 গুণ 60 60 ক 10 হৰণ কৰিলে 6 6 ৰে 42 ক হৰণ কৰিলে কেইবাৰ যাব 7 বাৰ যাব ঠিক তেনেকৈ এটো এটা 3 2 গুণ 6 6 5 গুণ 30 30 ক 10 হৰণ কৰিলে 3 যায় এটো 5 8 গুণ 35 35 ক 35 আমাৰ এটা কি আছে ইয়াতে এটো উলিয়াব লাগে c উলিয়াব লাগে 5 8 গুণ 35 35 ক 10 হৰণ কৰিলে 3.5 3.5 কিমান আছে ইয়াতে 7 আছে 7 গতিকে ইয়াতে কিমান বহিব 3.5 3.5 ৰে 7 হৰণ কৰিলে কিমান হ'ব 7/3.5 অৰ্থাৎ পইণ্টটো উঠালে কিমান হ'ব 10 ৰে পূৰণ কৰিলে পইণ্ট উঠিব ওপৰত তলত বহিব 35 আৰু ওপৰত বহিব 70 70 আৰু 35 বহিব 35 আৰু 70 কেইবাৰ যাব দুবাৰ তেতিয়াহ'লে ইয়াতে কি বহিব 2 বহিব এনেকৈ আমি এই সাৰ্কল বিলাক পুৰ কৰিব পাৰো এতিয়া তোমালোকে এই ফৰ্মুলাটো মনত থাকিলে ইয়াতে যি নহওক উলিয়াব পাৰিবা এইদৰে তোমালোকে এই সাৰ্কল বিলাক পুৰ কৰিবা বুলি আশা থাকিল মই এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ